ল'ৰাজনে মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছত ITI, আৰু ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছত হৈ গ'ল ইঞ্জিনিয়াৰিং। আৰু এই সকলোখিনি কাম কৰাৰ পাছত তেওঁলোকেনো কি কৰিলে মই আজি আপোনালোকক দেখুৱাই আছোঁ। আহক, প্ৰথমতে মই এই ধৰণে চিৰিকেইখন বগাই লৈ ওপৰলৈ উঠি আহিছোঁ। প্ৰথমতে মই আপোনালোকক তলৰ পৰা দেখাইছিলোঁ, এতিয়া আহিছোঁ মই ওপৰলৈ, আৰু ওপৰলৈ উঠি আহি এই ধৰণে মই আপোনালোকক দেখুৱাইছোঁ এটা পৰিৱেশ, আৰু এই পৰিৱেশটো হৈ গ'ল এখন ৰেষ্টুৰেণ্ট। হয়, ৰেষ্টুৰেণ্ট, আৰু এই ৰেষ্টুৰেণ্টখনৰ নাম দিছে তেওঁলোকে বাইট বক্স কেফে এণ্ড ৰেষ্টুৰেণ্ট। আৰু এই ৰেষ্টুৰেণ্টখন কোনে খুলিছে আপোনালোকে গম পায়? হয়, মোৰ ডাঙৰ ককাইৰ ল'ৰাজন আৰু ছোৱালীগৰাকীয়ে দুইজনে মিলি, বায়েক আৰু ভায়েক দুইজনে মিলি তেওঁলোকে এখন এতিয়া ৰেষ্টুৰেণ্ট খুলি দিলে। আৰু যিখন এতিয়া তেওঁলোকে খুলিছে তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাগ চাৰিআলিৰ একদম চাৰিআলি পইণ্টটোতে, যিফালে PNGB কলেজলৈ ফালে সোমাই যায়, একদম নিচেই চুকতে, য'ত নেকি এখন কাষতে ফাৰ্মাচী লাগি আছে। হয়, এটা কথা আপোনালোকে মন কৰিব যে চাওক, আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে কি কৰে, মেট্ৰিক পাছ কৰে বা নকৰে, কিছুমানে বা ধৰক হাই ছেকেণ্ডেৰী পাছ কৰে কি নকৰে, তাৰপিছত তেওঁলোকে অসমত কাম নাপাই পেলাই তেওঁলোকে অসমৰ বাহিৰলৈ তেওঁলোকে গুচি যায়, আৰু গৈ পেলাই কি কৰে, আনৰ তলত বিভিন্ন ধৰণৰ কাম কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে, কিন্তু নিজৰ ভগীয়াকৈ তেওঁলোকে কাম খুব কমহে কৰে। কিন্তু আমাৰ দেশখন যদি আমি উন্নতি কৰিবলগীয়া হয়, তেতিয়াহ'লে কিন্তু আমি সদায় ব্যৱসায় কৰিব লাগিব। হয়, ব্যৱসায়, আৰু ব্যৱসায় কৰিলেহে আমাৰ দেশখন উন্নতি হ'ব। আৰু এই ধৰণে আমাৰ দেশখন উন্নতি কৰিবৰ কাৰণে আমি সদায় ব্যৱসায় কৰিব লাগিব। যেতিয়ালৈকে আমাৰ নিজৰ ব্যৱসায় থাকিব, সকলোবিলাক আমাৰ নিজৰ হাততে থাকিব। যদিহে আমি আনৰ তলত চাকৰি কৰিবলৈ যাওঁ, আমি সদায় তেওঁলোকৰ তলত চাকৰি হৈ থাকিব লাগিব। ভতিজাজনে মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডেৰী পাছ কৰিলে, আৰু এতিয়া ITI পাছ কৰাৰ পাছত তেওঁলোকে এনেই বহি নাথাকিলে, আৰু ভতিজাগৰাকীয়ে মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডেৰী পাছ কৰিলে, আৰু তাই ইঞ্জিনিয়াৰিং কমপ্লিট কৰি বায়েকে আৰু ভায়েকে দুইজনে মিলি পেলাই এতিয়া এই কেফেখন তেওঁলোকে অপেনিং কৰিলে। এই কাৰণে আপোনালোকেও আপোনালোকৰ নিজৰ নিজৰ অঞ্চলত যদিহে কিবা যদি ব্যৱসায় কৰিব লগা আছে, আপোনালোকে ব্যৱসায় কৰক। মুঠতে এনেই বহি সময় নষ্ট নকৰিব। ব্যৱসায় সৰু ডাঙৰ বুলি নাই, মুঠতে আপোনালোকে ব্যৱসায়বিলাক আৰম্ভ কৰক। ব্যৱসায় যিকোনো হ'ব পাৰে, যিকোনো ধৰণৰ কাম হ'ব পাৰে, মুঠতে আপোনালোকে কাম কৰি যাওক, পইচা আপোনালোকৰ তাত নিজে নিজেই আহিব। আমাৰ বহু ব্যক্তি আছে সদায় পইচা 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 কৰি ঘূৰি ফুৰে, কিন্তু আপোনালোকে কাম কৰকচোন, কাম কৰিলে পইচা নিজেই আহিব, পইচাই আপোনাক বিচাৰিব, আপুনি পইচা বিচাৰিব নালাগে। আৰু যিজন ভতিজাই দোকানখন খুলিছে অৰ্থাৎ ৰেষ্টুৰেণ্টখন খুলিছে, সেইজন হৈ গ'ল এইজন মোৰ ককাইদেউৰ ল'ৰাজন। আৰু তেওঁ এতিয়া হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডেৰী পাছ কৰিলে, আৰু এতিয়া ITI লগত জড়িত, আৰু এতিয়া এইফালে ৰেষ্টুৰেণ্টটো এতিয়া অপেনিং কৰি লৈছে। মুঠতে এনেই বহি থাকিব নালাগে, মুঠতে কিবা নহয় কিবা কামত ব্যস্ত থাকিব লাগে। আৰু এই ধৰণে সকলোৱে আগবাঢ়িওক, আমাৰ অসমখন আগবঢ়াবৰ কাৰণে এই ধৰণে সকলোৱে কিবা এটা নহয় কিবা এটা ব্যৱসায় কৰি যাওক, মুঠতে এনেই বহি নাথাকিব। আৰু ৰাইজক কি বুলি নিমন্ত্ৰণ দিবা? সকলোৱে এইটোৱে ক'লোঁ যে সকলোৱে আমি নতুনকৈ খুলিছোঁ যেতিয়া সকলোকে আহক, আপোনালোকে খাই চাওক, কেনেকুৱা হ'ল আমাক জনাওক, তাৰে কাৰণে আমি নিমন্ত্ৰণটো জনাইছোঁ।